দৰঙৰ ঐতিহাসিক নাৰিকলী শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰি পত্নী আৰু পুত্ৰক লগত লৈ বিশাল শোভাযাত্ৰাৰে মনোনয়ন পত্ৰ দাখিলৰ বাবে আগবাঢ়িল চিপাঝাৰ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী বিনন্দ কুমাৰ শইকীয়া। চিপাঝাৰ বিধানসভা সমষ্টিৰ পৰা দুটা কাৰ্যকালত কংগ্ৰেছ দলৰ পৰা অগপ আৰু নিৰ্দলীয় প্ৰাৰ্থী ডক্টৰ জয়নাথ শৰ্মাক পৰাভূত কৰি আৰু এটা কাৰ্যকালত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী কুলদীপ বৰুৱাক পৰাস্ত কৰি দিছপুৰ দখল কৰিছিল। 2021 চনত বিজেপি দলৰ পৰা টিকট বঞ্চিত হৈ 5টা বছৰ ৰাইজৰ সমাজ সেৱাত ব্ৰতী হৈ থকা বিনন্দ কুমাৰ শইকীয়া কংগ্ৰেছ দলত যোগদান কৰি বিজেপি দলৰ প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ইতিমধ্যে কংগ্ৰেছ দলৰ মনোনয়ন দাখিলৰ বিশাল শোভাযাত্ৰাই দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া ৰাইজৰ মাজত। কংগ্ৰেছৰ প্ৰস্তুতি যথেষ্ট ভাল আৰু আমি সম্পূৰ্ণৰূপে সাজু হৈছোঁ। আজি আমাৰ মনোনয়ন দাখিল হ'ব প্ৰাৰ্থী হিচাপে আৰু মই এটা কথা নিশ্চিত যে আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে যি ধৰণে উৎসাহেৰে ওলাই আহিছে আৰু সৰ্বসাধাৰণ ৰাইজে তাত যি ধৰণে সঁহাৰি জনাইছে তে আমাৰ বিজয় নিশ্চিত। এইটো কথা আমি আজি অনুধাৱন কৰিব পাৰিছোঁ। আপোনালোকে দেখিছে চাৰিওফালে আজি কেনেকুৱা এটা পৰিৱেশ আৰু যি ভ্ৰষ্টাচাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ যি ভয় ভাবুকি যি অত্যাচাৰ এইবিলাকৰ পৰা মুক্ত হ'বৰ কাৰণে এইবিলাকৰ পৰা মুক্তি পাবৰ কাৰণে জনসাধাৰণ জাগ্ৰত হৈছে আৰু জনসাধাৰণ জাগ্ৰত হোৱাই নহয়, এই জাগ্ৰত জনসাধাৰণে তেওঁলোকৰ মনৰ ইচ্ছাখিনি ভোটলৈ পৰিৱৰ্তন কৰি আমাৰ বিজয় নিশ্চিত কৰিব। সাংগঠনিক স্থিতি আৰু যিটো আমি মাছ বেচ বুলি কওঁ গণভিত্তি দুটা বেলেগ বস্তু। সাংগঠনিকভাৱে কোনোবা কেডাৰ বেচ সংগঠন তেওঁলোকৰ সংগঠন থাকিব পাৰে, কিন্তু তেওঁলোকৰ গণভিত্তি কমি গ'ল। আমাৰ যিটো গণভিত্তি এই গণভিত্তি এতিয়া আগতকৈ বাঢ়ি গ'ল আৰু আমি এই গণভিত্তিৰে আমি নিৰ্বাচনত আমি বিজয়ী হ'ম। ব্যাপক হাৰত মানুহ ওলাই অহাটোৱে প্ৰমাণ কৰে যে আমাৰ গণভিত্তি বাঢ়িছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অপশাসনৰ বিৰুদ্ধে, দুৰ্নীতিৰ বিৰুদ্ধে, চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে, স্থানীয় বিধায়কৰ চিপাঝাৰৰ স্থানীয় বিধায়কৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আৰু মানুহক কৰা বেয়া ব্যৱহাৰৰ বিৰুদ্ধে আজি ৰাইজ ওলাই আহিছে আৰু আজিৰ যি জনসমুদ্ৰ এইটোৱে প্ৰমাণ কৰে যে চিপাঝাৰ সমষ্টিবাসী জাগ্ৰত হৈছে আৰু এইবাৰ আমাৰ বিজয় নিশ্চিত কৰিব ৰাইজে। মানসিক অন্তৰ্দ্বন্দ্ব এটা সময়লৈকে আছিল, কিন্তু যেতিয়া আমি মন বান্ধি ল'লোঁ, মানসিক অন্তৰ্দ্বন্দ্ব তেতিয়ালৈকে আছিল যেতিয়ালৈকে মই দলটোত আছিলোঁ, যে মই কি কৰিম কি নকৰিম আৰু দলটোৰ যিবিলাক দুষ্কাৰ্য দেখিলোঁ, দলটোৰ যিবিলাক নীতিৰ পৰা বিচ্যুত হোৱা দেখিলোঁ, দলটোৰ আদৰ্শৰ পৰা বিচ্যুত হোৱা দেখিলোঁ, তেতিয়া সেই সময়ত অন্তৰ্দ্বন্দ্ব মনত আছিল। আজি সেই অন্তৰ্দ্বন্দ্ব নাই। আজি পৰিষ্কাৰ মনেৰে আমি কংগ্ৰেছত আছোঁ, পৰিষ্কাৰ মনেৰে কংগ্ৰেছক জয়যুক্ত কৰিব লাগিব। অসমত আমি কংগ্ৰেছৰ চৰকাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি বনাব লাগিব। সেই পণ লৈ আগবাঢ়িছোঁ। ৰাইজৰ যি জনসমৰ্থন এই সমৰ্থনে আমাক দুগুণ উৎসাহ দিছে আৰু আমি নিশ্চয় বিজয়ৰ পথত আগবাঢ়ি যাব পাৰিম। বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী আজি 30,000 সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিব যাব। মই ভাবোঁ সমৰ্থক গন্তি কৰি হিচাপ কৰাটো সম্ভৱপৰ নহয়। আপুনি আমাৰো চাগে ইয়াত কিমান সংখ্যক দেখিছে, মইতো গন্তি কৰি দিয়া নাই, কিন্তু এটা আপুনি ভিডিঅ' কৰি চাই লওক যে কিমান সংখ্যক কাৰ কিমান সংখ্যক আহে, সেই কথাটো আপুনি আজি প্ৰমাণ পাব। শক্তি প্ৰদৰ্শন হৈছে। আপোনালোকে এতিয়া নাৰিকলীটো দেখিছে, এইখিনি আপুনি গোটেই বদলগুৰিলৈকে আপুনি চাব কি এটা পৰিৱেশ হ'ব আজি। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।